মায়ে ভাইৰেল কৰিলে পত্নীৰ অন্তৰংগ মুহূৰ্তৰ ফটো। গেলেকীত নাৰী নিৰ্যাতনৰ ঘটনা। গেলেকী থানাৰ অন্তৰ্গত নামদঙিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। নামদঙিয়া গাঁৱৰ পংকজ শইকীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে 2021 চনতে মৰিগাঁও জিলাৰ লাহৰীঘাট কাঠনি গাঁৱৰ এগৰাকী যুৱতীক প্ৰেমসূত্ৰে পলুৱাই আনিছিল নামদঙিয়া গাঁৱৰ পংকজ শইকীয়া নামৰ যুৱকজনে। বিবাহৰ প্ৰথম অৱস্থাৰ পৰা যুৱকজনে যুৱতীগৰাকীক বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। লগতে যুৱকজনে নিজ পত্নীৰ কিছু অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ অভিযোগ উঠিছে। ভুক্তভোগী যুৱতীগৰাকীয়ে এই ঘটনাৰ সম্পৰ্কত নিজ পৰিয়ালৰ সহযোগত গেলেকীৰ আৰক্ষীৰ কাষ চাপিছে। ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত যুৱকজনক আটক কৰিছে গেলেকীৰ আৰক্ষীয়ে। 2021 চনত বিয়া হৈছিলোঁ। বিয়া হোৱাৰ তেওঁৰ নাম হ'ল পংকজ শইকীয়া, ইয়াৰে গেলেকী নামদঙিয়াত ঘৰ। তাৰপিছত বিয়া হোৱাৰ পিছত মানে মোৰ বিয়া মানে পলাই বিয়া হৈছিলোঁ আমি। আমাৰ মা পাপাহঁতে একচেপ্ট কৰা নাছিলে। তাৰপিছত মোক লৈ যাবলৈ বিচাৰিছিলে। তাৰপিছত তেওঁ মানে মোক যাব নিদিয়ে, মই মৰি বুলি কয়। তাৰপিছত মাহঁতে কেছ দিবও বিচাৰিছিলে। তাৰপিছত তেওঁ ক'লে, মানে তেওঁৰ ঘৰৰ মানুহবিলাকে ক'লে যে মানে বহুত ৰিকুৱেষ্ট কৰিলে, মোকো কৰিলে। তাৰপিছত পাপাহঁতকো কৰিলে। তাৰপিছত পাপাহঁতে কেছ নিদিলে। তাৰপিছত মানে মোক ঘৰলৈ লৈ যায়, মই ঘৰতে থাকোঁ। আৰু মানে ইয়াত কেতিয়াবা আহি থাকোঁ, মানে মোৰ এক্সাম ইয়াতে দিওঁ দিয়ে। তাৰপিছত তেওঁলোকে মানে মোক পইচাৰ কাৰণে অত্যাচাৰ কৰি থাকে। পইচা আপোনালোকে চাব পাৰে, বেংক হেৰিবিলাক ট্ৰান্সফাৰ কৰি দিয়ে যে পইচাবিলাক পাপাই দিয়ে থাকে, তাকো দিয়ে, তাৰ ঘৰৰ মানুহকো দি থাকে। পইচা খুজি থাকে মোক। তাৰপিছত আগৰ পৰা বিয়া হোৱাৰ পিছৰ পৰা তাক পইচা দিয়ে থাকোঁ। দি থকাৰ পাছত মানে কি হয়, মই যেতিয়া ইয়াত আহোঁ মোক মানে কৰে পইচা লাগে বুলি, আৰু পইচা লাগে মানে। তাৰ ঘৰৰ মানুহ বলে, সিও মোক বহুত মাৰে আৰু তাৰ মাকেও মোক মাৰে। তাৰপিছত মই ঘৰলৈ ফোন কৰি আকৌ গুচি যাওঁগৈ। গুচি যোৱাৰ পিছত মানে মোক বদনাম কৰে, মই বোলে বেলেগ ল'ৰাৰ লগত কথা পাতোঁ। তাৰপিছত আৰু মোৰ ফেচবুক একাউণ্টবিলাক মানে নিজে তাৰ তাত আছে একাউণ্টবিলাক। তাৰপিছত সি যাক তাক ল'ৰাবিলাকক মোৰ একাউণ্টৰ পৰা মেছেজ দি দিয়ে। মেছেজ দি তাৰপিছত মানে স্ক্ৰীনশ্বট মাৰি মানে চবকে কয় যে মই কথা পাতিছোঁ, সেইকাৰণেহে তাইক বোলে মাৰোঁ, তেনেকৈ বুলি গোটেই গাঁৱত মানে তেনেকৈ কৈ ফুৰে। তাৰপিছত আজি 3 মাহ আগত মানে সেই তেনেকৈ কাজিয়া হৈছিলে। সেইদিনাখনো সেই তেনেকুৱাই কাজিয়া, মানে 50,000 টকা লাগে তাক। 50,000 টকা মানে মই ক'লোঁ যে পাপাই যেতিয়া যোগাৰ কৰিব দিম, মানে পাপাই মই যাতে শান্তিত থাকিব পাৰোঁ, সুখত থাকিব পাৰোঁ বুলি পাপাও যিখিনি পইচা মই মানে মোক খুজিবলৈ শিকাই দিয়ে। তাৰ মাকে মোক টৰ্চাৰ কৰে, সিও মোক মাৰে। তাৰপিছত মই পাপাক খোজোঁ, পাপাও সেইটো হিচাপত পইচা দি থাকে। তাৰপিছত সেই 50,000 টকা সুধিছিলে, নিদিলোঁ কাৰণে মোক মাৰপিট কৰি মানে সিহঁতৰ ঘৰৰ মানুহ চানুহ মাতি পাপাহঁতে মোক লৈ গ'লগৈ। মই বেছিভাগ তাতে থাকোঁ পাপাহঁতৰ লগত। তাৰপিছত আমাৰ ঘৰত গ'ল, আজি বেছি দিন হোৱা নাই, 10 দিনমান হ'ল। 10 দিনমান আগত গৈ তাৰপিছত মানে আমাৰ কিছুমান প্ৰাইভেট ফটো মানে তুলি আনি তাৰপিছত আহিলে ঘৰলৈ। ঘৰত অহাৰ পিছত মানে মোক মেছেজ দি থাকে, 50,000 টকাটো কেতিয়া দিবি, ফোন কৰে। ফোনত মেছেজটো যে দিয়ে, মেছেজটো দি তাৰপিছত আকৌ ডিলিট ফৰ এভৰিৱানটো মাৰি দিয়ে, মানে মোৰ তাত যাতে আৰু নাথাকে। দি তাৰপিছত কি কৰে, পইচা খুজি থাকে। মই কওঁ যে পাপাই যেতিয়া যোগাৰ হ'ব দিম বুলি কওঁ পইচাটো। তাৰপিছত তাক মানে ইমাৰ্জেঞ্চি লাগে, মানে মোক এতিয়াই লাগিব, নহ'লে মই তোৰ ফটো ভাইৰেল কৰি দিম। তাৰপিছত মানে কি কৰিলে, মোৰ ফটোবিলাক তাৰ মুখখনত ইমজি দি মোৰ মুখখন দেখাই, আমাৰ মানে ৰিয়েল ঘৰ মৰিগাঁৱত হয়। তাৰ গোটেই গাঁৱৰ মানুহক মানে চব ফটোবিলাক দি দিছে, মানে এইটো দেখাইছে যে তাই চাওক বেলেগ ল'ৰাৰ লগত মানে ৰিলেশ্যন আছে বুলি। তাৰপিছত তেনেকৈ কৰে। সেই তেনেকৈ মানে মোৰ ফেচবুকৰ পৰাও দি দিছে, তাৰ ফেচবুকতো দিছে, এতিয়াও আছে, স্ক্ৰীনশ্বট সহ মোৰ ওচৰত আছে, মই দেখাব পাৰিম যদি বিচাৰে। সেই তেনেকুৱা কৰি থাকে। তাৰপিছত আজি যোৱাকালি আমি এই গেলেকী থানালৈ আহিছোঁ, মা পাপা সকলোকে লৈ আহিছোঁ গেলেকী থানাত। আহি এতিয়া থানাত কেছ দিছোঁ। এতিয়া গেলেকী থানাত এজাহাৰ দিছোঁ। মই এইটোৱে আপোনালোকক অনুৰোধ কৰিছোঁ যে মানে মই ন্যায় পাব লাগে, আপোনালোকে যাতে হেল্প কৰে মোক, তাকে মই অনুৰোধ কৰিছোঁ। মানুহজনৰ নাম পংকজ শইকীয়া, এই গেলেকী নামদঙিয়াত ঘৰ। ঘটনাটো মানে মোৰ ছোৱালীজনী আপোনাৰ শিৱসাগৰ নামদঙিয়াতে বিয়া হৈছিলে। মানে কি আপোনাৰ আজি 3 বছৰ হ'ল। বিয়া হোৱাৰ পাছৰ পৰাই মানে ল'ৰা ঘৰৰ পৰা অত্যাচাৰ কৰি থাকে সম্পত্তিৰ কাৰণে। ল'ৰাটোৰ নাম কি? পংকজ শইকীয়া। দেউতাকৰ নাম ভোলা শইকীয়া। সামাজিকভাৱে হোৱা নাই, পলাই আহিছিলে। এতিয়া কি হৈছে মানে ছোৱালীজনীক মানে অত্যাচাৰ কৰে, ঘৰৰ পৰা সম্পত্তি লৈ আহিবলৈ। সম্পত্তি যিখিনি লাগে গোটেইখিনি দিয়া হৈছেই। বাপেক হিচাপে যিখিনি দায়িত্ব যিখিনি দিব লাগে গোটেইখিনি দিয়া হৈছেই। তাৰ পাছতো মানে আপোনাৰ পইচা ডিমাণ্ড কৰে। আজি 3 মাহ ধৰি কিনে মই ঘৰত লৈ গ'লোঁ। লৈ যোৱাৰ পাছত ল'ৰাটো আজি 10 দিনৰ আগতে গৈ মানে ঘৰত গৈ থাকিলে, যোৱা হিচাপে আছে।
কিছুমানে ফটো চটো লৈ আহিছে, লৈ আহি কিনে মোবাইলত আপোনাৰ ভাইৰেল কৰাইছে, ইনষ্টাগ্ৰামত ফেচবুকত ভাইৰেল কৰাইছে। আমি এতিয়া আইনী ব্যৱস্থা ল'ব আহিছোঁ গেলেকী থানাত। ল'ৰাটো ধৰি আনিছে, আনিলে আমি কোনো ধৰণৰ সহায় পোৱা নাই। আমি আইনী ব্যৱস্থা বিচাৰোঁ। ছোৱালীজনীকো বহুত টৰ্চাৰ কৰে তেখেতলোকৰ পৰিয়ালে। নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।